নিতাল নিশাৰাজি বাজে কি গহীন গান উৰি যাব খোজে মোৰ আকুল উদাস প্ৰাণ উৰি যাব খোজে মোৰ আকুল উদাস প্ৰাণ নিতাল নিশাৰাজি বাজে কি গহীন গান উৰি যাব খোজে মোৰ আকুল উদাস প্ৰাণ উৰি যাব খোজে মোৰ আকুল উদাস প্ৰাণ। মই ঋতুৰাজ বৰুৱা। আপোনালোকে এই যিটো ভিডিঅ' দেখিলে সেইটো জুবিন ক্ষেত্ৰৰ। আপোনালোকে মই নকলেও হয়তো ধৰিব পাৰিছে। এতিয়া কথাটো হ'ল যে জুবিন ক্ষেত্ৰৰ আজি এনেহেন ৰূপ। এই যি বৰষুণ দি আছে, বৰষুণৰ বতৰ, আৰু আমাৰ অসমত যে এই চ'তমহীয়া হোৱাৰ আগে আগে বা এই সময়ত বৰষুণ দিয়ে সকলোৱে জানে। ই চৰকাৰ কি সৰ্বসাধাৰণ, কিন্তু এনে হবলৈ পাইছে। আজি আৰু তাতকৈ এটা দুখ লগা দৃশ্য আমাৰ দেশমনত দেখা পালো। এই দৃশ্য মই আপোনালোকক দেখুৱাম। আমাৰ জুবিন দাৰ পত্নী গৰিমা বৌয়ে গৈ জুবিন ক্ষেত্ৰত ত্ৰিপাল আনিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। এইখিনি কাৰ কাৰণে হৈছে যে জুবিন ক্ষেত্ৰ আজি জুবিনক দিয়া ইমানখিনি যিখিনি মূল্যৱান মৰমৰ উপহাৰ সেইখিনি উঠি গৈছে, গামোচাবিলাক তিতি গৈছে, তাত থকা অক্ষৰবন্তি নুমাই গৈছে। এই সকলোখিনিৰ বাবে চৰকাৰে ইয়াৰ আগতেই বিহিত ব্যৱস্থা ল'ব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকৰ অমনোযোগিতাৰ বাবে উৱলি গৈছে, তম্বু উৱলি গৈছে। এইবিলাক কোনো ব্যৱস্থা গ্ৰহণ নাই কৰা। আৰু আমাৰ এখন চৰকাৰে কৈ থাকে যে জুবিনক লৈ ৰাজনীতি হৈছে, কিন্তু ৰাজনীতি কোনে কৰি আছে? আপোনালোকে ৰাইজে মন কৰিব কথাবিলাক যে ৰাজনীতি কৰিছে কোনে। ইয়াৰ আগতে বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধী, তাৰপিছতে প্ৰিয়ংকা গান্ধী আহিলে, তেওঁলোকে জুবিন ক্ষেত্ৰলৈ এপাক এপাক গ'ল। কিন্তু ইমান কিবাৰ মোদী অমিত শ্বাহ আহিলে, মিছলীয়া সদাগৰ এইকেইজন আহি এপাক জুবিন ক্ষেত্ৰলৈ যাব নোৱাৰিলে। আৰু সেইকাৰণে আজি জুবিন ক্ষেত্ৰৰ এই অৱস্থা। আপোনালোকক ইয়াৰ পিছৰ দৃশ্যটো মই দেখুৱাইছো।